গোটেইখিনি একদম সুন্দৰ পৰিৱেশ পাহাৰৰ মাজত ইমান সৰু সৰু কণ ল'ৰা ছোৱালী ইমান ধুনীয়াকৈ এনজয় কৰিছে খুবেই ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্যটো আপোনাৰ ক'ব নোৱাৰে একদম ইমান ধুনীয়া যে নেচাৰেল এটা বস্তু আমিতো সদায় মানে জনজাততে থাকোঁ ইয়াত আহি ইমান এটা সুন্দৰ পৰিৱেশ পাইছোঁ ইটো পৰিৱেশ আমি কৰিব নোৱাৰোঁ আমি গুৱাহাটী আহিছোঁ খুব চাফ চিকুণ পৰিষ্কাৰ কৰি ৰাখিছে আৰু কমিটিৰ মানুহ যিখিনি দেখিছোঁ তেওঁলোকৰো ব্যৱহাৰ আচাৰ ব্যৱহাৰ খুব ভাল লাগিছে মানে আপোনাৰ খুব মানে সুন্দৰ পৰিৱেশ আৰু আপোনাৰ এই মচলপুৰ PD অফিচ DRDA বাক্সা মচলপুৰৰ পৰা আহিছোঁ আমি মানে ভূটান চকী আমি আচলতে প্ৰতি বছৰে অফিচৰ ফালৰ পৰা এটা পিকনিক উদযাপন কৰোঁ বছৰৰ শেষ দিনত আজি বছৰটোৰ লাষ্ট ডে তো আমি ভূটান চকী আমাৰ ওচৰৰে ইমান ধুনীয়া মানে সৌন্দৰ্য জেগা ইয়াত মানে বহুখিনি মানুহ ইয়াতে লগ পোৱা যায় এটা মানে মানুহবিলাকৰ মাজত এটা ভাল ঐক্যতাবাদ আছে আৰু গোটেই মানুহখিনি লগ হৈ এটা মানে বনভোজৰ আয়োজন কৰোঁ আমি প্ৰতি বছৰে ইয়াতে তো আমি আজি অফিচৰ ফালৰ পৰা আহিছোঁ আৰু বিভিন্ন বন্ধুবৰ্গ ছিনিয়ৰ জুনিয়ৰ বহুত আমি বন্ধু লগ পাইছোঁ ইয়াতে ভাল লাগিছে প্ৰকৃতিৰ এটা মানে ধুনীয়া সুন্দৰ সৌন্দৰ্য ইয়াতে বিৰাজমান ইয়াতে নিজৰা বৈ আছে পানীৰ হেৰি মানে ভাল এটা পৰিৱেশ আৰু ইয়াত আহি উপভোগ কৰক সকলোৱে দিনটো মানে ভালদৰে এটা সেই কৰক মানুহটো কৰ্মব্যস্ততা চব মানে কৰ্মব্যস্ততাৰ মাজতে থাকে সদায় কৰ্মৰ মাজতে দিন অতিবাহিত কৰে তাৰে মাজত এটা দিন অন্তত বছৰত আহি পেলাই ইয়াতে উদযাপন কৰিলে এইটো ফাৰ্ষ্ট টাইম মই বৰপেটাৰ পৰা আহিছোঁ খুবেই ভাল লাগিছে আৰু নতুন এক্সপিৰিয়েঞ্চ জাগাটো পুৰা নিট এণ্ড ক্লিন হয় আৰু ইভেন বাচ্চাৰ কাৰণেও মানে পুৰা কমপ্লিটলি হাইজিন হয় আৰু ইভেন ৱাশৰুমবিলাকো মানে বহুত চাফা আৰু বৰপেটা গান্ধীনগৰ বৰপেটা মেইন টাউনৰ পৰাই খুব ভাল আৰু এইফালে এটা হনুমান মন্দিৰো আছে তাতেও আমি গৈছিলোঁ খুব চাফা কিন্তু গৈ ভাল লাগিছে কৰিব লগা মানে কি আৰু নেচাৰটো এক্সপ্ল'ৰ কৰিব লগা আছে পানীবোৰৰ কাৰণে পানীটো এক্সপ্ল'ৰ কৰিব লগা আছে এক্টিভিটিজবিলাকো আছে ভিতৰত চ' ভাল লাগিছে ইভেন বাচ্চাবিলাকৰ কাৰণে খেলিবৰ কাৰণে সেইফালে পাৰ্কো দিয়া গৈছে ফাৰ্ষ্ট অফ অল জুবিন দাই জাষ্টিচ পাব লাগে আৰু নতুন বছৰটো যেন চবৰে কাৰণে একো যেন এক্সিডেণ্ট নহয় চবৰে যেন ভাল হয় আৰু সেয়ে আৰু হেপী নিউ ইয়েৰ এডভান্স